যদি কেতিয়াবা ইমাৰ্জেঞ্চি সময়ত আপোনাক তেজৰ প্ৰয়োজন হয় তেতিয়া সেই মুহূৰ্তত আপুনি কি কৰিব? আজিৰ ভিডিঅ'টো সকলোৰে কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব। আপুনি হয়তো নাজানে আপোনাৰ কাৰণে এনে বহুতো লোক ৰৈ আছে যিসকলে আপোনাক যিকোনো মুহূৰ্তত যিকোনো বিপদত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যসকলক যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেজৰ প্ৰয়োজন হয় সেই মুহূৰ্তত তেওঁলোকে তেজ দান বা ব্লাড ডনেশ্যন কৰিবলৈ ৰৈ আছে। এই কথাখিনি আমি বহুতে নাজানো, গতিকে সকলোৱে জনাকৈ আজিৰ ভিডিঅ'টো মানৱতাৰ খাতিৰত শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন বাচিব পাৰে বা কোনোবাই নতুন জীৱন লাভ কৰিব পাৰে। হয়, বহুতো সময়ত এনেকুৱা দেখিবলৈ পোৱা যায় যে মানুহ তেজৰ কাৰণে হাবাথুৰি খাই ফুৰিবলগীয়া হয়। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণ শেষলৈকে চায় তেনেহ'লে জানিব পাৰিব, যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বা আপোনাৰ কোনোবা ৰিলেটিভৰ হঠাৎ ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেজৰ প্ৰয়োজন হয় সেই মুহূৰ্তত আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰে হাজাৰ হাজাৰ মানুহৰ নম্বৰ উলিয়াব পাৰিব আৰু সেই মানুহসকল আপোনাৰ ঘৰৰ ওচৰৰে মানুহৰ নম্বৰ পাই যাব। ইয়াৰ উপৰি আপোনাৰ যিটো ব্লাড গ্ৰুপ বা যিটো ব্লাডৰ প্ৰয়োজন সেই ব্লাড গ্ৰুপৰ মানুহ আপুনি সেইসকলৰ নাম্বাৰ পাই যাব। কেনেকৈ পাব সম্পূৰ্ণ কথা ডিটেইলছ আপোনালোকক আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই দিছোঁ। মই বাকীখিনি কথা কেনেকৈ কৰিব, কেনেকৈ মোবাইল নম্বৰ বিচাৰি উলিয়াব, সকলো কথাখিনি আপোনালোকক মোবাইলৰ স্ক্ৰীণত গৈ দেখুৱাই ল'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু প্ৰচেছখিনি ভালকৈ বুজি ল'ব, তেতিয়াহে আপোনালোকে নম্বৰকেইটা ওলাই মানুহসকলক কল কৰিব পাৰিব। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কিয়নো এই খবৰটো বা এই কথাখিনি বহুতে নাজানে। এই ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আপোনাৰ কেতিয়াবা ব্লাডৰ প্ৰয়োজন হয় তেনেহ'লে আপুনি প্ৰথমতে আপোনাৰ মোবাইলত থকা গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি বা যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব, তাৰপিছত ইয়াত লিখিব ফ্ৰেণ্ডছ টু ছাপৰ্ট। এই চাওক এনেকুৱা লিখিব, এনেকুৱা আহি যাব। আপুনি এইটো ভালকৈ মন দি চাব। ৱেবছাইটটো ফ্ৰেণ্ডছ টু ছাপৰ্ট লিখি ছাৰ্চ কৰি দিব। একেবাৰে ইজি প্ৰচেছত সকলোৱে পাৰিব মোবাইলৰ পৰা। তাৰপিছত একেবাৰে ওপৰত লিষ্টটো ৱেবছাইটটো অ'পেন হ'ব, ফ্ৰেণ্ডছ টু ছাপৰ্ট। এই ৱেবছাইটটোৰ ওপৰত ক্লিক কৰিব। এইটোৰ ওপৰত ক্লিক কৰি দিব। কেৱল আপোনাৰ মোবাইলত ইণ্টাৰনেট থাকিব লাগিব। এই ৱেবছাইটটো অ'পেন কৰাৰ পিছত চাওক, এই ৱেবছাইটৰ ইণ্টাৰফেচখিনি এনেকুৱা আপোনালোকে দেখা পাব। আপুনি যদি বিচাৰে যে আপুনিও মানুহক কাৰোবাক তেজ দি সহায় কৰিব, ব্লাড দি সহায় কৰিব, সেই ক্ষেত্ৰতো আপুনি কাৰোবাক ব্লাড দিব পাৰে আৰু ব্লাড ডনাৰো হ'ব পাৰে। এই ৱেবছাইটত আপুনি লগ ইন কৰি আপুনি এজন ব্লাড ডনাৰো হ'ব পাৰে। কাৰোবাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আপুনিও ব্লাড দিব পাৰে। তো আপুনি যদি বিচাৰে যে কাৰোবাক আপোনাৰ ব্লাডৰ প্ৰয়োজন হৈছে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত, তেনেহ'লে আপুনি কেনেকৈ উলিয়াব? তাৰ কাৰণে আপুনি এইটো অলপ জুম কৰি ল'ব পেজটো এনেকুৱা। তাৰপিছত আপোনালোকক অলপ জুম কৰি দেখুৱাইছোঁ। তাৰপিছত ফাইণ্ড ব্লাড ডনাৰ্ছটো আপোনালোকে দেখা পাইছে। ব্লাড গ্ৰুপ প্ৰথমতে আপোনালোকে চিলেক্ট অপশ্যন এইটোত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনাৰ যিটো ব্লাড গ্ৰুপৰ প্ৰয়োজন হয় চাওক, ইয়াত বহুতো ব্লাড গ্ৰুপ দিয়া আছে। সকলো ব্লাড গ্ৰুপ ইয়াত দিয়া আছে। আপোনাৰ যিটো ব্লাড গ্ৰুপৰ প্ৰয়োজন সেইটোৰ ওপৰত ক্লিক কৰিব। তাৰপিছত চিলেক্ট কাউণ্ট্ৰি, ইয়াৰ পৰা আপুনি বৰ্তমানে এইকেইখন দেশত আছে, আমাৰ ইণ্ডিয়াটো আছে। চাওক এইকেইখন দেশত ষ্টাৰ্ট হৈ গৈছে, এই ৱেবছাইটটোৱে কাম কৰিব। তাৰপিছত চাওক চিলেক্ট ষ্টেট, ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। আপোনাৰ যিখন ষ্টেটত প্ৰয়োজন সেই ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। চাওক ভাৰতৰ বিভিন্ন ষ্টেট বা ৰাজ্যত যদি আপুনি আছে হঠাৎ ব্লাডৰ প্ৰয়োজন, তেতিয়াও আপুনি ব্লাড ল'ব পাৰিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্ট সেইখন আপুনি চিলেক্ট কৰিব। যদি মেইন ডিষ্ট্ৰিক্ট নাথাকে, আপোনাৰ ওচৰ চুবুৰীয়া বা আগৰ যিখন ডিষ্ট্ৰিক্ট সেইখন চিলেক্ট কৰিব। চাওক হোজাই ডিষ্ট্ৰিক্টটো নাই, মই নগাঁও চিলেক্ট কৰিছোঁ। তাৰপিছত চিলেক্ট চিটি, ইয়াৰ পৰা চিটিখন আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। মই হোজাইটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত চাব আপোনালোকে চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত কিমান মানুহৰ নাম আহে আপোনালোকক মই দেখুৱাম। চাওক অলপ সময় লাগিব, ইণ্টাৰনেটৰ অলপ শ্ল' হৈ আছে। চাওক আপোনালোকে এই ৱেবছাইটত ক্লিক কৰাৰ পিছত ৱেবছাইটটো অ'পেন হৈছে আৰু মই ঠাইখন ডিষ্ট্ৰিক্ট চিটি চব দি দিছোঁ। কোন ঠাইত লাগে মোৰ ব্লাডৰ প্ৰয়োজন হৈছে। চাওক এতিয়া এই মানুহকেইজন হোজাই ডিষ্ট্ৰিক্টত বৰ্তমানে ব্লাড দিবলৈ প্ৰস্তুত হৈ আছে। অ' পজিটিভৰ কাৰণে, বেলেগ গ্ৰুপৰ কাৰণে বেলেগ কোনোবা মানুহ থাকিব পাৰে, তেওঁলোকৰ অ' পজিটিভ আছে সকলোৰে ব্লাড গ্ৰুপ। এই চাওক এইকেইজন মানুহ, গতিকে এইকেইজন মানুহক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেনেকুৱা মানুহৰ কাৰণে সহায় আগবাঢ়ি আহিছে। এয়া চাওক তেওঁলোকৰ ফোন নম্বৰখিনিও ইয়াত দিয়া আছে। গতিকে ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ, সকলোৱে এটাকৈ শ্বেয়াৰ নকৰাকৈ নাযাব, যাতে আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন বাচিব পাৰে বা নতুন জীৱন লাভ কৰিব পাৰে। ধন্যবাদ।